নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন কি সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল ৰঞ্জিত বৰপূজাৰী ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি কি সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি অসম গণ পৰিষদ অসম গণ পৰিষদ আছিল অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল ইয়াৰ পিছৰ কোৱেশ্চন বিটিএটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে বিটিএটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি কোকৰাঝাৰ বিটিএটিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত পৰৱৰ্তী কোৱেশ্চন অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি কি সুধিছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি বুঢ়ীদিহিং অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম আছিল বুঢ়ীদিহিং ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰৰ নাম কি কি সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ ডিগবৈ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰৰ নাম হ'ল ডিগবৈ পৰৱৰ্তী কোৱেশ্চন কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল কি সুধিছে কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি 2016 চনত 2016 চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল নেক্সট কোৱেশ্চন ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল কি সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল পৰৱৰ্তী কোৱেশ্চন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো কি সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি বুধ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ নেক্সট কোৱেশ্চন ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল কি সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত পৰৱৰ্তী কোৱেশ্চন বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি কি সুধিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি ভেট ফুল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুলবিধৰ নাম হ'ল ভেট ফুল নেক্সট কোৱেশ্চন ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি 30 জানুৱাৰী ভাৰতত 30 জানুৱাৰী দিনাখন শ্বহীদ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন নিউটন কিহৰ একক কি সুধিছে নিউটন কিহৰ একক শুদ্ধ অপচনটো হ'ব অপচন ডি বল নিউটন হ'ল বলৰ একক পৰৱৰ্তী কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন কপাৰৰ ৰাসায়নিক সংকেত কি কি সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি শুদ্ধ অপচনটো হ'ব অপচন ডি CU কপাৰৰ ৰাসায়নিক সংকেতটোৰ নাম হ'ল CU পৰৱৰ্তী কোৱেশ্চন অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় কি সুধিছে অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি তেজপুৰ অসমৰ তেজপুৰ চহৰখনক প্ৰেমৰ নগৰী নামেৰে জনা যায় পৰৱৰ্তী কোৱেশ্চন মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল কি সুধিছে মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ সবৰমতী আশ্ৰম মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হৈছিল
পিছৰ কোৱেশ্যন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় 8 মাৰ্চ পৰৱৰ্তী কোৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত কি সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোলাঘাট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট জিলাত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কি সুধিছে লাওখোৱা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নগাঁও লাওখোৱা অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত পিছৰ কোৱেশ্যন মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় কি সুধিছে মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দৰং মথনি উৎসৱ অসমৰ দৰং জিলাত পালন কৰা হয় সমকান কোন জনগোষ্ঠীয়ে পালন কৰে কি সুধিছে সমকান কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কাৰ্বিসকলে সমকান উৎসৱটো পালন কৰে ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল কি সুধিছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভূপেন হাজৰিকা এৰাবাটৰ সুৰ ছবিখন পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই পৰৱৰ্তী কুৱেশ্যন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি কি সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অবুজ বেদনা প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা নেক্সট কুৱেশ্যন অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি কি সুধিছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনিষা হাজৰিকা আছিল অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালক নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল কি সুধিছে বৰদলৈ ট্ৰফি প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1952 চনত বৰদলৈ ট্ৰফি প্ৰতিযোগিতা 1952 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল কি সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন কাৰ শাসন কালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল কি সুধিছে কাৰ শাসন কালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি জয়ধ্বজ সিংহৰ শাসন কালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল পৰৱৰ্তী কুৱেশ্যন কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল কি সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন হস্তি বিদ্যানৱ পুথিখনৰ ৰচক কোন কি সুধিছে হস্তি বিদ্যানৱ পুথিখনৰ ৰচক কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ পুথিখনৰ ৰচক আছিল সুকুমাৰ বৰকাইত ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি কি সুধিছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হ'ল গোৱা ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি কি সুধিছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ থৰ মৰুভূমি ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি
নেক্সট কুৱেশ্যন কথাকলি নৃত্য কোন ৰাজ্যৰ কি সুধিছে কথাকলি নৃত্য কোন ৰাজ্যৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা কথাকলি নৃত্য কেৰালা ৰাজ্যৰ নেক্সট কুৱেশ্যন ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল কি সুধিছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইংলেণ্ড ক্ৰিকেট খেলৰ জন্ম হৈছিল ইংলেণ্ডত নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল কি সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল কি সুধিছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চাণক্য অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল চাণক্যই পৰৱৰ্তী কুৱেশ্যন ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল কি সুধিছে ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ বিন তুগলক ইবন বটুতা মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল পিছৰ কুৱেশ্যন শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিংহ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল সিংহ পিছৰ কুৱেশ্যন মেক্সিকোৰ মুদ্ৰাৰ নাম কি কি সুধিছে মেক্সিকোৰ মুদ্ৰাৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেছু মেক্সিকোৰ মুদ্ৰাৰ নাম হ'ল পেছু নেক্সট কুৱেশ্যন বৈদ্যুতিক ক্ষমতাৰ একক কি কি সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বৈদ্যুতিক ক্ষমতাৰ একক হ'ল ৱাট ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি কি সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয় আৰু এইখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই